আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক্ষণত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ পদ্মশ্ৰী সন্মানৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিসকলৰ নাম আৰু তাৰে ভিতৰত আছে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ অনিল কুমাৰ বড়োদেৱ। অনিল কুমাৰ বড়োদেৱেও এইবাৰ ২০২৫ বৰ্ষৰ যি পদ্মশ্ৰী সন্মান সেই সন্মানৰ বাবে মনোনীত হৈছে আৰু এই মুহূৰ্তত মই অনিল কুমাৰ বড়ো ডাঙৰীয়াৰ সৈতে উপস্থিত আছোঁ। ডাঙৰীয়া, প্ৰথমে আপোনাক নিউজ ১৮লৈ স্বাগতম জনাইছোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি ২০২৫ বৰ্ষৰ এই যি পদ্মশ্ৰী সন্মান সেই সন্মানৰ বাবে যিহেতু মনোনীত হৈছে, প্ৰথমে জানিব বিচাৰিম আপোনাৰ মনোভাৱ কি ক'ব? মোৰ ব্যক্তিগত অনুভৱ বুলি ক'বলৈ গ'লে ভালেই লাগিছে যে আমাৰ ভাৰত চৰকাৰে আমাৰ নিচিনা এগৰাকী সাহিত্য সাধকক বা শিক্ষাৰ সৈতে জড়িত ব্যক্তিক যোগ্য বুলি বিবেচিত কৰিছে। প্ৰায় পদ্ম সন্মানৰ বাবে প্ৰায় ১০৪জনমান আছে লিষ্ট মই দেখিছোঁ। এই ১০০জনৰ ভিতৰত মোকো যোগ্য বুলি বিবেচনা কৰিছে, তাৰ বাবে মই আনন্দিত হৈছোঁ আৰু ভাৰত চৰকাৰলৈ মোৰ ব্যক্তিগত ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। ৰাজ্যৰ যিহেতু ৫গৰাকীকৈ ব্যক্তিক মনোনীত কৰা হৈছে, তাৰ ভিতৰত আপোনাৰ নামটো একেবাৰে জিলিকি আছে। আপোনাক চিনি পোৱা আপোনাৰ অনুগামী প্ৰতিগৰাকী লোকৰ বাবে নিশ্চিতভাৱে ভাল খবৰ যে আপুনিও এই সন্মানেৰে সন্মানিত হ'ব। পূৰ্বে অনিল কুমাৰ বড়ো আৰু ইয়াৰে পিছত পদ্মশ্ৰী অনিল কুমাৰ বড়ো হিচাপে আপোনাক সকলোৱে জানিব। আপোনাৰ এই যি দীঘলীয়া যাত্ৰা, শিক্ষাৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক, এই যি দীঘলীয়া যাত্ৰা, এই যাত্ৰাৰ বিষয়ে অকণমান মই জানিব বিচাৰিম আৰু নিউজ ১৮ৰ দৰ্শকসকলকো অকণমান জনাব বিচাৰিম। মোৰ সাহিত্যৰ ক্ষেত্ৰত মোৰ যি যাত্ৰা, এইটো ক'বলৈ হ'লেতো মই বড়ো, অসমীয়া, ইংৰাজী তিনিটা ভাষাতে লিখোঁ আৰু সাহিত্য বিষয়ত মই প্ৰথমে অসমীয়াত লিখিছিলোঁ। যেতিয়া মই বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁ, সেই সময়ত মই তেতিয়া নতুন দৈনিক আছিলে, তাৰপিছত আজিৰ বাতৰি, সেইবিলাকতো মই ৰেগুলাৰ সাহিত্য বিষয়ক মই নিবন্ধ লিখিছিলোঁ। তাৰ লগতে কবিতা চৰ্চাও কৰিছিলোঁ। কিন্তু মোৰ ১৯৯০ চন মানৰ পিছত মই বড়ো সাহিত্যৰ ক্ষেত্ৰৰ লগত বেছিকৈ জড়িত হ'ব লগা হ'ল। বড়ো সাহিত্য তেতিয়া চালুকীয়া অৱস্থা, বিশ্ববিদ্যালয় পৰ্যায়ত নতুনকৈ এই অধ্যয়নৰ বিষয় হিচাপে বা গৱেষণাৰ বিষয় হিচাপে অন্তৰ্ভুক্ত হৈছে। গতিকে বড়োত মানে কিতাপ লাগে বেছি, ৰিডিং মেটেৰিয়েল লাগে। সেইকাৰণে তাৰপিছৰ পৰা লাহেকৈ মই বড়ো সাহিত্য সৃষ্টিৰ সৈতে মই বেছি জড়িত হৈ পৰিলোঁ ৯০ চনৰ পিছত। তাৰপিছত মই বেছিখিনি লিখাই মানে যিখিনি সৃজনীশীল সাহিত্য, কবিতা, গল্প মই কম লিখিছোঁ। সৃজনীশীল সাহিত্য মোৰ বড়োতে বেছি আৰু যিখিনি সমালোচনামূলক সাহিত্য, সেইখিনি বড়ো সাহিত্যৰ ওপৰত বা লোক সংস্কৃতিৰ ওপৰত, সেইখিনি মই বড়োতো লিখিছোঁ, ইংৰাজীতো লিখিছোঁ। কিন্তু চেগা চেৰেকাকৈ মই অসমীয়াতো লিখি আছোঁ, তাৰ মাজত অসমীয়াকৈ লিখি আছোঁ। বিশেষকৈ কিছুমান ইছ্যুক লৈ পেলাই যেতিয়া মোক অনুৰোধ কৰে তেতিয়া লিখোঁ। অসমীয়াতে লিখি আছোঁ, এতিয়াও লিখি আছোঁ, কিন্তু বড়োত মই বেছিকৈ লিখোঁ। তাৰ বাবে হয়তো মোক ২০১৩ চনত মোক সাহিত্য একাডেমীৰ বাবে মোক হয়। আৰু তাৰপিছত এই যোৱাবাৰ হাদিন প্ৰতিদিন গোষ্ঠীয়ে মোক সাহিত্য সাধনা বঁটাৰে তেওঁলোকে মোক হেৰি কৰিছে, আমালৈ সেই সাহিত্য সাধনা বঁটা আগবঢ়াইছে। সাহিত্য একাডেমী বঁটাৰেও যিহেতু আপুনি সন্মানিত হৈছিল, তাৰপিছত পদ্মশ্ৰী সন্মান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আগবঢ়োৱা এটা সন্মান। গতিকে এই পদ্মশ্ৰী এৱাৰ্ডেৰে যে আপোনাক সন্মানিত কৰা হ'ব, আপুনি কিবা অৱমান পাইছিলে নেকি ইয়াৰ পূৰ্বে? যোৱা এমাহমান ধৰি এই কুচকাৱাজ চলি আছে আৰু যিহেতু তেওঁলোকে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অধীনত এইটো, গতিকে সেই তেওঁলোকৰ মানুহে ৩-৪গৰাকীয়ে মোক সুধিছিল যে, কোৱা নাই এইটো পদ্মশ্ৰীৰ কাৰণে লাগে যে আপোনাক চৰকাৰী পক্ষৰ ফালৰ পৰা আমাক জানিব দিছে যে আপুনি এইজন মানুহে আপুনি হয়নে, আপুনি এইটো কাম কৰিছেনে, ভেৰিফিকেশ্যনটো আপোনালোকে বিচাৰিছিল। তেতিয়া আপোনাৰ চাগে মনলৈ অলপ আহিছিলে, কিয় বা সুধিছে, কেনেকুৱা কি কথা? অনুমান কৰিছোঁ মই এইটোৰ লগতে সম্পৰ্কযুক্ত হ'ব। মই যিখিনি পাৰোঁ উত্তৰ দিছোঁ আৰু মানে সঁচাখিনি কৈছোঁ আৰু যে এইখিনি যে আপুনি লিখিছে
কিয়নো আমি বায়'ডাটা দিব লাগে, দীঘলীয়া ডাটা দিব লাগে। আপুনি যিটো কৈছে কিয় ক'লে, বেলেগে ক'ব পাৰিলেহেঁতেন, এই ধৰণে আৰু তেওঁবিলাক ভেৰিফিকেশ্যনৰ নিচিনা আৰু সেইটো কৰিছিলোঁ। তেতিয়া মই গম পাইছিলোঁ, আৰু যোৱাকালি দুপৰীয়া মোক ফোন কৰিছিলোঁ তাৰ পৰা যে আপোনাৰ নামটো আছে, কিন্তু আপুনি এইটো কনফিডেঞ্চিয়েল, আপুনি নক'ব। গতিকে গধূলি 8টা মানৰ পিছত গম পালোঁ, যেতিয়া চেনেলত যেতিয়া এই অনলাইন হেৰিয়াত দিয়ে নে আজিকালি, তাৰপিছত চেনেলবিলাকে পায়। তাৰপিছত হেৰি হ'লোঁ আৰু কনফাৰ্ম হ'লোঁ যে হয়, মোৰ নামো আহিছে। আৰু সেইটো জানিবলৈ পাই আনন্দিত হৈছোঁ, সুখী হৈছোঁ। কেৱল অসমৰ ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ সমান্তৰালভাৱে বিশেষকৈ বড়ো জনগোষ্ঠীৰ মাজত আপুনি এগৰাকী ধ্ৰুৱতৰা হিচাপে আচলতে জিলিকি আছে। আপুনি অধ্যাপনাও কৰিছিল, অধ্যাপনাৰ মইতো মোৰ বায়'ডাটা লিখিছোঁ, মোৰ কণ্ট্ৰিবিউশ্যনটো বড়ো সাহিত্যৰ কাৰণে। হয়। মই লিখিছোঁ অসমৰ লোক সংস্কৃতি বা অসমীয়া সাহিত্য বা বাকী বিষয়েও মই লিখিছোঁ, হয়। কিন্তু মোৰ কণ্ট্ৰিবিউশ্যনটো যিটো বৰঙণি, সেইটো বড়ো সাহিত্য বিষয়ে মই বেছিকৈ কৈছোঁ। আৰু বাকী মই শিক্ষাৰ সৈতে জড়িত, মই গৱেষণাৰ সৈতে জড়িত, যিহেতু মই বিশ্ববিদ্যালয়ৰ এটা বিভাগৰ মই মুৰব্বী, মই লোক সংস্কৃতি গৱেষণা বিভাগৰ সৈতে জড়িত। 50গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীক মই হেৰি কৰিছোঁ, নেতৃত্ব দি পেলাই তেওঁলোকক PhD ডিগ্ৰী দিয়াইছোঁ। গতিকে সেই ধৰণৰ বৰঙণিৰ কথাটো মই কৈছোঁ যে মই আই হেভ কণ্ট্ৰিবিউটেড লাইক দিছ। গতিকে সেইকাৰণে চাগে সাহিত্য আৰু শিক্ষা বুলি দিছে, তাৰমানে এডুকেশ্যন, লিটাৰেচাৰ এণ্ড এডুকেশ্যন বুলি দুটা হেৰিত মোৰ নামটো দিয়া আছে। শেষত একেবাৰে জানিব বিচাৰিম, এই যি অৱদান সাহিত্যৰ ক্ষেত্ৰখনত, শিক্ষাৰ ক্ষেত্ৰখনত যি ধাৰাবাহিক আপুনি অৱদান আগবঢ়াই গৈছে, বিশেষকৈ বড়ো সাহিত্যৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গৈছে, তাৰপিছতে দেখিবলৈ পোৱা গৈছে যে ইটোৰ পিছত সিটো সন্মানেৰে সন্মানিত হৈছে। আৰু পদ্মশ্ৰী সন্মানৰ যি শিখৰতা, উচ্চতা, সেই উচ্চতাত আচলতে চুবলৈ যথেষ্ট আচলতে অৱদান আগবঢ়াব লাগিব, তাৰপিছতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। গতিকে এই সময়ত আপোনাৰ পৰা মই জানিব বিচাৰিম, এই সামগ্ৰিক যি পথ, এই যি যাত্ৰা, এই যাত্ৰাৰ ক্ষেত্ৰত আপুনি এই সময়ছোৱাত কাৰ বিশেষকৈ কাৰোবাৰ নাম ল'ব বিচাৰিব নেকি পৰিয়ালৰ, যিটো সাহিত্যৰ ক্ষেত্ৰখনত শিক্ষাৰ অধ্যাপনাৰ সমান্তৰালভাৱে আপুনি সাহিত্য জগতত ধাৰাবাহিকভাৱে যি অৱদান আগবঢ়াই গ'ল, সেই ক্ষেত্ৰত? এজন ব্যক্তিৰ যিখিনি জীৱনৰ যি কাম, যিখিনি বৰঙণি, যিখিনি ছাকচেছ, কৃতকাৰ্যতা, তাৰ অন্তলত থাকে সমাজখন বা মই, মোৰ পৰিয়াল বা মোৰ যিখিনি মোৰ শিক্ষাগুৰুসকল, যিসকল মোৰ শিক্ষাগুৰু, যিসকল মোৰ কনিষ্ঠ, কিন্তু মোৰ গুণগ্ৰাহী যিসকল পাঠক, আমাৰ যিহেতু আমি গৱেষণা গুৰু, আমাৰ বহুত হেৰি আছে, ৰিচাৰ্চ স্কলাৰ আছে, তেওঁলোকৰ ফালৰ পৰা যথেষ্ট সহায় পাইছোঁ। তেওঁলোকৰ আদৰ, মৰম, চেনেহ, তেওঁলোকৰ উৎসাহ, এইটো পাইছোঁ, অনুপ্ৰেৰণা পাইছোঁ। গতিকে মই কৰি গৈছোঁ অকলে, নিৰৱসাধনাৰ নিচিনা। আচলতে সাহিত্যই হওক, শিল্পই হওক, এইটো নিৰৱসাধনাৰ বস্তু। গতিকে সেই নিৰৱসাধনা কৰিবলৈ যাওঁতে সেই সমাজখনে আমাক এই পৰিৱেশটো দিয়ে, সমাজখনে আমাক সদায় আগবঢ়াই লৈ যোৱাত সহায় কৰে। কেতিয়াবা হেৰিও হওঁ, আমাৰ চাৰিওফালৰ ঘটনা দেখি কেতিয়াবা হতাশ হোৱা যায়, কিন্তু যিহেতু আমি মানুহৰ মাজত থাকোঁ, লেখক, সাহিত্যিক হিচাপে, কবি হিচাপে, লোক সংস্কৃতিবিদ হিচাপে, যেতিয়া আকৌ মানুহৰ মাজলৈ সোমাই যাওঁ, ৰাইজৰ মাজত থাকোঁ, তেতিয়া আকৌ আহে, নতুনকৈ সেই অনুপ্ৰেৰণাটো আহে, উৎসাহটো আহে, হতাশাটো নাইকিয়া হৈ যায়। গতিকে সেইধৰণে আহিছে আৰু গোটেই কথাখিনি। আপোনাৰ বহুখিনি কবিতা যিটো আছে, তাৰ ভিতৰত আটাইতকৈ আপোনাৰ যিটো প্ৰিয় কবিতা, আপোনাৰ হাতত প্ৰাণ পাই উঠা, আপোনাৰ কলমত প্ৰাণ পাই উঠা যিটো প্ৰিয় কবিতা, অকণমান শুনিব বিচাৰিম এই মুহূৰ্তত। যিকোনো এটা কবিতাৰ পংক্তি। কবিতাটো মই ৰেডি নকৰিলোঁ ন, আছে, মই কবিতাৰ বাবে মই প্ৰস্তুত হোৱাই নাছিলোঁ। আপোনাৰ মনত থকা যিকোনো। কবিতাটো মই বড়োতে লিখোঁ বেছি, অসমীয়াটো অনুবাদো কৰিছোঁ কিছু কিছু কবিতা। এতিয়াতো গাব পৰাকৈ মই সাজু হোৱা নাছিলোঁ। মই যিখন কাব্যগ্ৰন্থৰ বাবে এই সাহিত্য একাডেমি পাইছিলোঁ, সেইটো আছিলে
ডেলফিনি অন্থাই মোদাই আৰু গুবুন গুবুন খন্থাই আৰু সেই ডেলফিনি অন্থাই মোদাই এইখন মই অসমীয়াতো অনুবাদ কৰিছিলোঁ ডেলফিৰ শিলামূৰ্তি আৰু অন্যান্য কবিতা ডেলফি হ'ল গ্ৰীচৰ এটি প্ৰাচীন চহৰ য'ত গ্ৰীক দেৱ দেৱীৰ সেই প্ৰাচীন এই মন্দিৰবিলাক আছে কিন্তু সেই পাশ্চাত্য সমাজ আৰু সভ্যতাৰ সেই প্ৰাচীন মন্দিৰ আৰু আমাৰ ভাৰতৰ সেই প্ৰাচীন মন্দিৰৰ মাজত বহুত তফাত আছে কিয়নো পাশ্চাত্যত যিবিলাক এটা সময়ত পাগান বুলি কোৱা হয় খ্ৰীষ্টিয়ানিটি অহাৰ আগত যিখিনি দেৱ দেৱতা আছিলে সেইখিনি তেওঁবিলাকে কমপ্লিটলি তেওঁবিলাকে আঁতৰাই পেলালে পৰিহাৰ কৰিলে তেওঁলোকে খ্ৰীষ্টিয়ানিটিক আদৰি ল'লে খ্ৰীষ্টিয়ান ধৰ্মক গতিকে আমাৰ ভাৰতত সেইটো হোৱা নাই আৰু সেই ডেলফিনি অন্থাই মোদাই কবিতাটো যিটো মোৰ ভ্ৰমণৰ সৈতে জড়িত সেই কবিতাটোৱে মই লিখিছিলোঁ একেবাৰে শেষত নিউজ 18ৰ জৰিয়তে নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শক তথা চৰকাৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আপুনি শেষত কি ক'ব বিচাৰিব এই সন্মানৰ পিছত সন্মান বুলি কোৱাৰ লগে লগে আকৌ আমাৰ দায়িত্ব বাঢ়িল আকৌ দায়িত্ব বাঢ়িব আৰু সমাজৰ প্ৰতি নতুনকৈ আকৌ কি দিব পাৰোঁ কি অৰিহণা যোগাব পাৰোঁ সমাজখনলৈ দেশখনলৈ কিয়নো সমাজখনে দেশখনে আমাৰ প্ৰতি আকৌ চাই থাকিব এই মানুহজনে এই সন্মানটো পালে কিন্তু তেওঁৰ কি বৰঙণি কি আচলতে বৰঙণি আছেনে নাই এই ধৰণৰ এটা আহি যায় কথা গতিকে আমি বেছি সাৱধান হ'ব লাগিব সচেতন হ'ব লাগিব সেইটোৱে মই সেইটোকে আশা ৰাখিম যে আমি যিখন সমাজৰ পৰা আহিছোঁ আমাৰ কৃষিজীৱী সমাজ আমাৰ পৰম্পৰাগত সমাজ অসমীয়া সমাজ যিখনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে সমন্বিত এটা প্ৰচেষ্টাৰে আমি আগবাঢ়ি যাব লাগিব আৰু আমাৰ স্বকীয়তাক বজাই ৰাখি আমাৰ সাহিত্য সৃষ্টিৰ কামত আমাৰ সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি সকলোৱে সহযোগিতা কৰিব লাগিব মই সেইটোকে গোটেই অসমবাসীলৈ নিউজ 18ৰ জৰিয়তে মই এই আহ্বানটো জনাব বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আশা কৰিম অনাগত দিনবোৰো যাতে আপোনাৰ সুখৰ হয় অনাগত দিনবোৰো যাতে আপোনাৰ ভালে পাৰ হয় আৰু এই যি সন্মান আপুনি বুটলিছে কেৱল বড়ো সমাজৰ বাবে নহয় বা বড়ো সাহিত্যৰ বাবে নহয় অসমৰ প্ৰতিগৰাকী লোকৰ বাবে আচলতে জাকত জিলিকা এটা পৰিচয় জাকত জিলিকা এটা সন্মান আৰু এই সন্মানৰ পিছত আমিও গৌৰৱান্বিত শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইগৰাকী আছিল বিশিষ্ট শিক্ষাবিদ বিশিষ্ট সাহিত্যিক অনিল কুমাৰ বড়ো ডাঙৰীয়া আৰু তেখেতে নিজৰ যি নিজা ক্ষেত্ৰত আগবঢ়োৱা যি অনবদ্য অৱদান সেই অৱদানৰ পিছতে দেখিবলৈ পোৱা গৈছে পদ্মশ্ৰী সন্মানৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ নাম ইতিমধ্যে মনোনীত কৰিছে আৰু গণৰাজ্য দিৱসৰ প্ৰাক্ষণতেই শনিবাৰৰ দিনটোত ঘোষণা কৰিছে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিব বিচৰা প্ৰতিগৰাকী লোকৰ নাম আৰু তাৰ ভিতৰত অসমৰ ভিতৰত 5জন ব্যক্তিৰ যেটো নাম উল্লেখ কৰা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনে হওক বা সাহিত্য ক্ষেত্ৰখন শিক্ষা ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা 5গৰাকী ব্যক্তিৰ নাম ইতিমধ্যে মনোনীত কৰা হৈছে আৰু তাৰ ভিতৰতে আছে এইগৰাকী বিশিষ্ট সাহিত্যিক শিক্ষাবিদ অনিল কুমাৰ বড়ো ডাঙৰীয়াৰ নাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ